নমস্কাৰ এই মুহূৰ্তৰ দেশৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ খবৰ এটা বিশেষ ঘটনা যি ঘটনাই নেকি সমগ্ৰ দেশ এই মুহূৰ্তত জুকাৰি গৈছে লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ভয়ংকৰ ঘটনা সংঘটিত হৈছে প্ৰশ্ন উত্থাপন হৈছে সৰ্বত্ৰে সমগ্ৰ দেশতে এটাই প্ৰশ্ন যে ইভিএমৰ জৰিয়তে ভোট চুৰি কৰে নেকি বিজেপিয়ে পুনৰবাৰ কৈছো এটা ডাঙৰ প্ৰশ্ন দেশবাসীৰ মনত এই মুহূৰ্তত উদয় হৈছে হে প্ৰশ্নটো হৈছে ইভিএমৰ জৰিয়তে ভোট চুৰি কৰে নেকি বিজেপিয়ে প্ৰশ্ন কিয় উত্থাপন হৈছে বা প্ৰশ্ন কিয় কৰিছো শুনি আচৰিত হ'ব আপুনি বিশ্বাস কৰিবলৈ টান পাব যে ইভিএমৰ জৰিয়তে অতিৰিক্ত ভোট লাভ কৰিবলৈ সক্ষম হৈছে বিজেপিয়ে কেৰালাত মকপলৰ সময়ছোৱাত দেখিবলৈ পোৱা গৈছে ইভিএমৰ জৰিয়তে অতিৰিক্ত ভোট লাভ কৰিছে বিজেপিয়ে এটা দুটা নহয় এটা দুটা ইভিএমত বিসংগতি দেখা দিয়া নাই চাৰিটাকৈ ইভিএমত বিসংগতি ধৰা পৰিছে যাক লৈ নেকি এটা দেখৰ ৰাজনীতিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু তাৎক্ষণিকভাৱে এই ক্ষেত্ৰত হস্তক্ষেপ কৰিবলৈ বাধ্য হৈছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে দেশৰ নিৰ্বাচন আয়োগক এই সমগ্ৰ বিষয়ক লৈ তদন্ত কৰিবলৈ আৰু ব্যৱস্থা হাতত লবলৈ কঠোৰ নিৰ্দেশ জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে আৰু এই ঘটনা পোহৰলৈ অহাৰ পিছতে এই বিসংগতিৰ তথ্য পোহৰলৈ অহাৰ পিছতে দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই মুহূৰ্তৰ এই ডাঙৰ খবৰ লৈ আহিছে নি টক্সৰ দৰ্শকৰ বাবে এই মুহূৰ্তৰ বিগ পলিটিক্যাল নিউজ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ভয়ংকৰ ঘটনা সংঘটিত হৈছে ইভিএমৰ জৰিয়তে ভোট চুৰি কৰে নেকি বিজেপিয়ে এই প্ৰশ্ন উত্থাপন হৈছে দেশবাসীৰ মনত নিৰ্বাচনৰ প্ৰাক্ষণত ভয়ংকৰ ঘটনা নিৰ্বাচনৰ প্ৰাক্ষণত ধৰা পৰিল ইভিএমত বিসংগতি ইভিএমৰ পৰা অতিৰিক্ত ভোট লাভ বিজেপিৰ কেৰালাত মকপলৰ সময়ছোৱাতে পোহৰলৈ আহিছে এই বিস্ফোৰক তথ্য দেশ কপাই যোৱা বিস্ফোৰক তথ্য পোহৰলৈ আহিছে কেৰালাৰ কাছাৰগোডত সংঘটিত হৈছে এই ঘটনা হেহতীয়া তথ্য অনুসৰি মুঠ 4টাকৈ ইভিএমত বিসংগতি ধৰা পৰিছে আৰু এই ইভিএমৰ জৰিয়তে অতিৰিক্ত ভোট লাভ কৰিছে মকপলৰ সময়ছোৱাত বিজেপিয়ে আৰু ইয়াৰ পিছতে এলডিএফ আৰু ইউডিএফে জিলা উপায়ুক্তৰ ওচৰত দাখিল কৰিছে অভিযোগ আৰু ইয়াৰ পিছতে কঠোৰ হৈছে দেশৰ সৰ্বোচ্চ ন্যায়ালয় নিৰ্বাচন আয়োগক এই ক্ষেত্ৰত তদন্ত কৰি ব্যৱস্থা লবলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে উচ্চতম ন্যায়ালয় এই মুহূৰ্তৰে ডাঙৰ খবৰ জনাইছে নি টক্সৰ দৰ্শকক ইভিএমত বিসংগতি ধৰা পৰিছে লোকসভা নিৰ্বাচনৰ কাইলৈ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব হে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বে এই ভয়ংকৰ তথ্য এই মুহূৰ্তত পোহৰলৈ আহিছে বিস্ফোৰক তথ্য পোহৰলৈ আহিছে এটা দুটা নহয় 4টাকৈ ইভিএমত বিসংগতি ধৰা পৰিছে যি 4টা ইভিএমৰ জৰিয়তে মকপলৰ সময়ছোৱাত কেৰালাত অতিৰিক্ত ভোট লাভ কৰিবলৈ সক্ষম হৈছে বিজেপিয়ে ইভিএমৰ জৰিয়তে ভোট লাভ কৰিবলৈ সক্ষম হৈছে অতিৰিক্তভাৱে বিজেপিয়ে আৰু এই ঘটনাক কেন্দ্ৰ কৰি এই তথ্য যেতিয়া পোহৰলৈ আহে তাৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ দেশতে তাৎক্ষণিকভাৱে এই ক্ষেত্ৰত হস্তক্ষেপ কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে এই সমগ্ৰ বিষয় উচিত তদন্ত কৰিবলৈ আৰু ব্যৱস্থা হাতত লবলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে দেশৰ নিৰ্বাচন আয়োগক আৰু এনে মুহূৰ্ততে প্ৰশ্ন উত্থাপন হৈছে যে ইভিএমৰ জৰিয়তে ভোট চুৰি কৰে নেকি বিজেপিয়ে সঁচাকৈ যি বিৰোধী দলসমূহে ইমান দিনে অভিযোগ উত্থাপন কৰি আহিছিল যে ইভিএমৰ জৰিয়তে বিজেপিয়ে ভোট চুৰি কৰি নিৰ্বাচনসমূহত জয় লাভ কৰি আছে এনে ধৰণৰ বহু অভিযোগ উত্থাপন হৈছিল সেই অভিযোগক লৈ পুনৰ চৰ্চা হৈছে যে সঁচাকৈ ইভিএমৰ জৰিয়তে ভোট চুৰি কৰে নেকি বিজেপিয়ে এই মুহূৰ্তত কেতবোৰ মন্তব্য আমাৰ হাতত আছে সেই মন্তব্য শুনাবলৈ চেষ্টা কৰিম এনি টক্সৰ দৰ্শকক আৰু এই কেৰালাত মকপলৰ সময়ছোৱাত এই যি ঘটনা সংঘটিত হ'ল যি বিস্ফোৰক তথ্য পোহৰলৈ আহিলে তাৰ পিছতে ইভিএমক লৈ পুনৰ সন্দেহ প্ৰকাশ কৰিছে এতিয়া দেশৰ জনতাই जब पार्लियामेंट का इलेक्शन का बिगुल बजा था तो हमने चुनाव आयोग इलेक्शन कमीशन ऑफ इंडिया को यह कहा था कि जम्मू कश्मीर में भेजी जाने वाली तमाम वोटिंग मशीन्स को ठीक से चेक करके भेजा जाए कि क्या जो बटन दबाया जाता है वो ठीक पार्टी को
वोट जाता है या नहीं। आज हमारी बात बिल्कुल सही निकली। आज सुप्रीम कोर्ट ने चुनाव आयोग को एक डायरेक्शन हिदायत दी है, क्योंकि केरला में मॉक वोटिंग के दौरान जितने भी बटन दबाए गए वो कमल के फूल को, यानी कि भारतीय जनता पार्टी के वोट निकले, किसी और पार्टियों को दिलवाए गए थे। यानी कि केरला में मॉक ड्रिल के दौरान जो बटन किसी और पार्टी को दबाए गए थे वो कमल के फूल को निकले। और सुप्रीम कोर्ट ऑफ इंडिया ने हिदायत जारी की है इलेक्शन कमीशन ऑफ इंडिया को कि इसकी जानकारी ली जाए। और इसीलिए हम पहले 15 दिन पहले ही ये बोल रहे थे कि जम्मू कश्मीर में तमाम वोटिंग मशीन भेजी जाने वाली को ठीक से चेक करके भेजा जाए कि क्या जो जम्मू कश्मीर के लोग जिस पार्टी को बटन दबा करके वोट डाल रहे हैं, क्या वो सही पार्टी को वोट जा रहा है या यहां की भी ईवीएम मशीन्स को हैक किया हुआ है। क्योंकि जम्मू कश्मीर की आवाम जो है आर्टिकल 370 के एब्रोगेशन के बाद और हमारी रियासत को तोड़ने के बाद, मामूली सी यूनियन टेरिटरी बनाने के बाद और हमारी आइडेंटिटी, कल्चर, डेमोग्राफी, इतिहास को बदलने के बाद, हमारे महाराजा हरि सिंह जी की, हमारे बुजुर्गों की विरासत को हमसे छीनने के बाद, इल्हाक की शर्तें 5 अगस्त 2019 को तोड़ने के बाद जो महाराजा हरि सिंह जी ने इल्हाक किया था वो उससे खफा है। और हमें पूरा यकीन है कि जम्मू कश्मीर में ईवीएम का जरूर ये दुरुपयोग करेंगे, हैक करेंगे और उसकी प्रोग्रामिंग करेंगे। इसलिए जम्मू कश्मीर में तमाम भेजी जाने वाली इलेक्ट्रॉनिक वोटिंग मशीन्स को एक बार फिर से हम दोहरा रहे हैं चुनाव आयोग, इलेक्शन कमीशन ऑफ इंडिया से, और सुप्रीम कोर्ट से रिक्वेस्ट कर रहे हैं कि इनको हिदायत यह भी जारी की जाए कि जम्मू कश्मीर एक सेंसिटिव स्टेट है, हमारे साथ सौतेला व्यवहार हुआ है, यहां पे ये जरूर रिगिंग करेंगे। और हमें पूरा भरोसा है कि 1 करोड़ 30 लाख अवाम जो मिशन स्टेटहुड के रोड मैप है, जम्मू कश्मीर, लद्दाख, पीओके, गिलगित बल्टिस्तान को आजाद करा के जम्मू कश्मीर रियासत का हिस्सा बनाना, और जो विजन डॉक्यूमेंट हमारे के ऊपर जो हमारे अलायंस पार्टनर 2 जम्मू के हैं, कांग्रेस के, और 3 कश्मीर के हैं और 1 लद्दाख का है, वो हम ही 6 की 6, 5 जम्मू की और 1 लद्दाख की सीट जीतने वाले हैं। और यहां पे ईवीएम की कोई गड़बड़ी ना हो, भेजने से पहले तमाम ईवीएम मशीन्स को चेक किया जाए। এনিটক্স, সতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।